নমস্কাৰ মই অস্মিতা সকলোকে স্বাগতম জনাইছো ৰাজ্যবাসীৰ বাবে আছে ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ৰাজ্য যদি কোনো লোকে চৰকাৰী পকী ঘৰৰ পৰা বাদ পৰিছে তেনে এতিয়া আৰু চিন্তাৰ কাৰণ নাই এতিয়া পুনৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ এই কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি আপুনি চৰকাৰী পকী ঘৰৰ পৰা বাদ পৰিছে যদি তালিকাত আপোনাৰ নাম অহা নাছিল তেতিয়া আপুনি চিন্তা কৰিব নালাগে এতিয়া পুনৰবাৰ 30 লাখ পৰিয়ালে পাবলৈ গৈ আছে সরকারি ঘর আর সরকারি ঘর পাবে আপনি আজিয়ে করিলক জিও টেগিং করার মাত্রকে আপনিও লাভ করব রাজ্য সরকারে প্রদান করা সরকারি পকী ঘর আমি বারে বারে কৈছো রাজ্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আগবঢ়াইছে ভাল খবর দৰিদ্ৰ হিতাধিকাৰীৰ বাবে আছে ভাল খবৰ যিসকলে সরকারি পকী ঘর পোৱা নাই যদি ভাবি আছে যে আমি বাদ পৰি গৈছো নেকি তেন্তে ভুল ভাবিছে যিসকলে ঘৰ পোৱা নাই সেই সকলে পুনৰ লাভ কৰিব PMAY আঁচনিৰ ঘৰ তাৰ বাবে আপুনি আজিয়ে কৰিলক জিও টেগিং কিয়নো ৰাজ্যত পুনৰ 30 লাখ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ সবিস্তাৰে খবৰ লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই বিশেষ গুৰুত্বপূৰ্ণ খবৰটো ইতিমধ্যে ৰাজ্যবাসীৰ বাবে পুনৰ ভাল খবৰ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে ভাল খবৰ চৰকাৰী ঘৰ নোপোৱাৰ বাবে আছে ভাল খবৰ যিসকল চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে আহি গ'ল ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে PMAY ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিও টেগিং আপুনি আজিয়ে কৰিলক জিও টেগিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰী তালিকা তাৰ বাবে আপোনাৰ নাম আপুনি নিশ্চয়কৈ লাভ কৰিব কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী পকী ঘৰ লাভ কৰাৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য আমি বাৰে বাৰে কৈছো মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে মন্তব্য কৰিছে যে ৰাজ্যৰ যদি কোনো লোক বাদ পৰিছে ইতিমধ্যে বহু সংখ্যক লোকক লাখ লাখ পৰিয়ালে সকাহ পাইছে লাখ লাখ পৰিয়ালক ঘৰ দিছে চৰকাৰে তাৰ মাজত যদি কোনোবা দৰিদ্ৰ পৰিয়াল বাদ পৰি গৈছে তেন্তে সেই সকলে চিন্তা কৰিব নালাগে এতিয়া ৰাজ্যত পুনৰ নতুনকৈ 30 লাখ পৰিয়ালে জিও টেগিং কৰিছে যদি আপুনি এতিয়াও জিও টেগিং কৰা নাই আপুনি শীঘ্ৰেই কৰিলক জিও টেগিং নতুন তালিকা প্ৰস্তুত কৰিব ৰাজ্য চৰকাৰে আৰু সেই তালিকাত আপোনাৰ নামো থাকিব আপুনি চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা আমি বাৰে বাৰে কৈছো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ আগবঢ়াইছে ৰাজ্যবাসীৰ বাবে কিছু সকাহ পাবলৈ গৈ আছে দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ লোকসকলে যিসকলে এতিয়াও পৰ্যন্ত পকী ঘৰ পোৱা নাই চৰকাৰী যি PMAY আঁচনিৰ ঘৰ পোৱা নাই যদি আপুনি ভাবি আছে যে বহুতেই পাইছে মই কিয় পোৱা নাই তেতিয়া আপুনি ভুল ভাবি আছে আপুনিও পাব ঘৰ আপুনি বাদ নপৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়া আপোনাক আশ্বাস দিছে আৰু সেই আশ্বাস আখৰে পালন কৰিবলৈ উঠি পৰি লাগিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখত হাঁহি বিৰিঙাব চেষ্টা কৰিছে আৰু সকলোৱে পাব ঘৰ কোনো বাদ নপৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে আমি পুনৰ কৈছো যিসকলে চৰকাৰী পকী ঘৰ পোৱা নাই যিসকলে ভাবি আছে যে আমুকে পকী ঘৰ পাইছে তামুকে পকী ঘৰ পাইছে কিন্তু মই কিয় নাপালো যদি হেনেকৈ ভাবি দুখ কৰি আছে আপুনি দুখ কৰিব নালাগে আপুনিও পাব ঘৰ কোনো পৰিয়াল বাদ নপৰে নতুনকৈ ৰাজ্যত 30 লাখ পৰিয়ালে পুনৰ কৰিছে জিও টেগিং যদি আপুনি জিও টেগিং কৰা নাই আপুনি এতিয়াই কৰিলক জিও টেগিং আপোনাৰো নাম আহিব তালিকাত আৰু তালিকাত নাম অহাৰ মাত্ৰকে আপুনিও লাভ কৰিব চৰকাৰী পকী ঘৰ চৰকাৰী PMAY আঁচনিৰ ঘৰ পাবলৈ আপুনিও সমৰ্থ বা আপুনিও অধিকাৰ আছে আপোনাৰো কিয়নো দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ প্ৰত্যেকটো পৰিয়ালক দি আছে হিমন্ত বিশ্ব চৰকাৰে পকী ঘৰ তাৰ বাবে কোনোৱে চিন্তা কৰিব নালাগে ৰাজ্যত পুনৰ এতিয়া 30 লাখ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী PMAY ঘৰ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে এই কথা আমি বাৰে বাৰে কৈছো যদি আপুনি এই খবৰটো চাই আছে তেন্তে আপোনাৰ বাবে খুবেই ভাল খবৰ আপুনি চিন্তাৰ কাৰণ নাই আপোনাৰ বাবে আপুনি যদি ভাবি আছে যে চৰকাৰী পকী ঘৰ বহুতেই পালে কিন্তু মোৰ নাম কিয় নাহিলে তেন্তে আপুনি সম্পূৰ্ণ ভুল ভাবি আছে আপোনাৰ নামো আহিব তাৰ বাবে আপুনি কৰক জিও টেগিং ইতিমধ্যে ৰাজ্যত নতুনকৈ কৰিছে 30 লাখ পৰিয়ালে জিও টেগিং প্ৰত্যেকগৰাকীৰ নামৰ তালিকা প্ৰস্তুত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ পৰৱৰ্তী তালিকাত আপোনাৰ নাম থাকিব তাৰ বাবে আপুনি শীঘ্ৰেই কৰিলক জিও টেগিং আৰু জিও টেগিং কৰাৰ মাত্ৰকে আপুনিও চৰকাৰী ঘৰ পাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা গতিকে এই সুযোগ লওক চৰকাৰে বাম্পাৰ এক সুযোগ আগবঢ়াই আছে আৰু এই সুযোগৰ অংশীদাৰী আপুনিও হওক তাৰ বাবে আজিয়ে কৰিলক জিও টেগিং লাভ কৰক চৰকাৰৰ বৃহৎ আঁচনিৰ দ্বাৰা লাভ কৰা এই চৰকাৰী পকী ঘৰ